হেমন্ত নাথ। মই এজন মাছৰুম এণ্টাৰপ্ৰিনিয়ৰ হয়। মই 2012 মানৰ পৰা মাছৰুমৰ কাম কৰি আছোঁ। এতিয়া প্ৰথম 50টামান বেগেদি আৰম্ভ কৰিছিলোঁ। এতিয়া অলপকৈ কৰি ফাৰ্মখন অলপ বহল হ'ল, বহলভাৱে কৰি আছোঁ। আপোনাৰ এটা নিজা ব্ৰেণ্ড আছে মাছৰুম? হয়, আমাৰ ব্ৰেণ্ড এটা আমি ব্ৰেণ্ড বনাইছোঁ, ট্ৰেডমাৰ্ক হৈ ৰেজিষ্টাৰ্ড হৈছে আমাৰ। কাঠফুল নাম দিছোঁ, কাঠফুলৰ পৰা কাঠফুল পাইছোঁ। আৰু আমাৰ কোম্পানী হৈছে LLP বনাইছোঁ, আমাৰ বেংচা অৰ্গেনিক্স। তেনেকৈ কৰি আছোঁ। আমি এতিয়া ফ'কাছ কৰি আছোঁ খেতি যিটো আৰু কেঁচা মাছৰুমৰ ওপৰতে ফ'কাছ কৰি আছোঁ। হয়, আমি কেঁচাটো বেছি বনাই আছোঁ। আমাৰ শুকানৰ কাৰণে আমাৰ ড্ৰায়াৰ মেচিনবিলাকো আছে। প্ৰচেছিঙৰ ব্ৰেণ্ডটো বনাই লৈছোঁ আমি। কিমান টকা উৎপাদন হয় বছৰি যদি আপোনাক একেবাৰে সোধা যায়? কেঁচা মাছৰুমৰ যি উৎপাদন বুলি ক'ব যাওঁ, আমি ডেইলি 1 কুইণ্টেলৰ পৰা 120 কেজি 30 কেজি আমাৰ এনেকুৱা প্ৰডাকশ্যন হয়। সেই হিচাপে আমাৰ 50-60 লাখ মান টকাৰ আমি কেঁচাই শুকানে লোকেল বেচা কিনা কৰোঁ আমি বছৰত। ক'ব খোজোঁ যে মাছৰুম এটা বহুত ভাল খেতি, আৰু নতুনকৈ উঠি অহা ল'ৰা ছোৱালীখিনি একচেপ্ট কৰিব পাৰে। কাৰণ কিয়, আগৰ দিনৰ খেতি বুলি পৰম্পৰাগত যিবিলাক খেতি আছিল, ধান খেতি বা বেলেগ খেতি, পথাৰত যাব লাগে, জোক ম বোকা পানী বহুত অসুবিধা পায়, টান পায় এটা। কিন্তু এতিয়া লাষ্ট যোৱা সপ্তাহতো মই ভট্টদেৱ ইউনিভাৰ্চিটিৰ লগতো জড়িত হৈছে। বহুত 4th চেমৰ ল'ৰা ছোৱালীবিলাকে ইণ্টাৰ্ণশ্বিপ কৰাৰ কাৰণে আহি আছে ইয়াত। তো বহুত উৎসাহিত দেখা পাইছোঁ নতুন চামক। আৰু মই ক'ব খোজোঁ যে বহুত ভাল খেতি, ভালকৈ আগবাঢ়িব পাৰে। আৰু মাছৰুমটো আমি বিশ্ব বজাৰলৈকে লৈ যাব পাৰোঁ। এইটো সংস্থাপনৰ এটা ভাল খেতি বুলি ল'ব পাৰোঁ। আৰম্ভ কৰাৰ কাৰণে একদম কম মূলধনেৰে আৰম্ভ কৰিব পাৰি। আৰু যাৰ লেণ্ডলেছ পৰিয়াল বুলি ক'ব খোজোঁ, যাৰ বেছি মাটিও নাই, সেইবিলাকে এটা ৰুমেদি আৰম্ভ কৰিব পাৰে। এটা ৰুমতে যদি খেতিখন আৰম্ভ কৰি দিয়ে, তো আমাৰ এগ্ৰিকালচাৰ ৱেষ্টেজ খেৰখিনি লাগে মাত্ৰ। আমাৰ বজাৰো আছে, ইয়াত খেৰখিনিও আছে। তো বিধানটো কালেক্ট কৰি পেলাই একদম কম মূলধনেৰে 500 টকা দি আৰম্ভ কৰিব পাৰে খেতিখন। অলপ মূলধন দি আৰম্ভ কৰি লাহে লাহে তেওঁ সপোন ডাঙৰকৈ দেখি পেলাই খেতিখন ভালকৈ বুজি উঠি ডাঙৰকৈ আগবাঢ়িব পাৰে। বজাৰ বহুত ভাল। আগত আমি যিবিলাকৰ কথা শুনি আছিলোঁ, আগত যিবিলাক পুৰণি খেতিয়ক আছিল, তেখেতসকলৰ বজাৰ ইমান টান পাইছিল তেখেতসকলে। কিন্তু আমি এখন বহুত ভাল সময়ত আমি খেতি আৰম্ভ কৰিছোঁ এতিয়া। আৰু এতিয়াতো উঠি আছামৰ কাৰণেতো বহুত ভাল, কাৰণ বজাৰৰ কাৰণে আমি মাছৰুম দিব নোৱাৰাৰ কাৰণে অসুবিধা হয়, কিন্তু বজাৰ নোপোৱাৰ কাৰণে নহয়। আমি সদায় ক্ৰাইচিছত অনুভৱ কৰোঁ। সেইকাৰণে আমাৰ ৱেষ্ট বেংগল বা বাহিৰৰ পৰা বহুত মাছৰুম আহে।